হোজাই বিহুতলী খেলপথাৰত আজিৰে পৰা 3 দিনীয়াকৈ উদযাপন কৰা হৈছে ৰঙালী বিহু অনুষ্ঠান। অনুষ্ঠানৰ শুভাৰম্ভ কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ গোছে। কাশ্মীৰৰ পেহেলগামত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰে বিহু কাৰ্যসূচী। শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিহুৰ পতাকা উত্তোলন কৰাই কাৰ্যসূচীৰ উদ্বোধন কৰে বিধায়ক ৰামকৃষ্ণ গোছে। প্ৰথম দিনৰ শুভাৰম্ভ কাৰ্যসূচীত নিমন্ত্ৰিত ঢুলীয়া আৰু নাচনীৰ দ্বাৰা বিহুগীত আৰু বিহু নাচৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চাওক আমাৰ এই প্ৰতিবেদন। আমাৰ হোজাইৰ এই বিহুতলীত প্ৰতি বছৰ বিহু উদযাপন হয় আৰু মই ইয়াতে সদায় মুখ্য সভাপতি হিচাপে থাকোঁ। আৰু ইয়াতে এবাৰ বিশেষ বৈশিষ্ট্য হ'ল যে কাশ্মীৰৰ পেহেলগামত যিটো ঘটনা ঘটিছে তেখেতসকলৰ শ্ৰদ্ধাঞ্জলিৰে আমি আজি বিহু কাৰ্যক্ৰমটো আৰম্ভ কৰিম। ইয়াত বক্তব্যত মই এইটোৱে কৈছোঁ যে আমাৰ এনেধৰণৰ অসমৰ বিহু উদযাপনটো আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত সংস্কৃতিৰ মাধ্যমেৰে আমাৰ সমাজত এটা একতাৰ মেছেজ এটা দিয়ে। সেই মেছেজটোৱে মই দিছোঁ। এতিয়া ভাৰতবৰ্ষৰ এইটো খুব দৰকাৰ হৈ পৰিছে। বিভিন্ন জাতি জনগোষ্ঠী অসমত আমি দেখিছোঁ যে এইটোৱে এটা মঞ্চ যাৰ মাধ্যমেৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ আমি একতাৰ বন্ধনে আবদ্ধ কৰিব পাৰোঁ। আজি ইয়াতে আপুনি আপোনালোকে দেখিব যে সকলো জাতি জনগোষ্ঠীৰ মানুহেই আহিছে আৰু এই মেছেজটো আমি গোটেই ভাৰততে দিব খোজোঁ। আজি বিহু আমাৰ অসমৰ কাৰণে এটা গৰ্ব হৈছে, হোজাইৰ কাৰণেও গৰ্ব হৈছে, কাৰণ হোজাইৰ নিচিনা ঠাইত মাল্টি লেংগুৱেজৰ মানুহ থাকে ইয়াতে। তেখেতসকলৰ ভিতৰত এটা যিটো পৰিৱেশ গঢ়ি উঠিছে এই পৰিৱেশটো সঁচাকৈ আমি ক'তো দেখা নাপাওঁ। সেইকাৰণে আমাৰ এই বিহু উদ্যোক্তা বিশেষকৈ দ্বিজেন কলিতা, ৰঞ্জন বৰা, তাৰপিছত ধ্ৰুৱ বৰা, তেখেতসকলৰ মোৰ অন্তঃকৰণ দিলীপ শইকীয়া, আমাৰ হোজাই দেশবন্ধু বিদ্যাপীঠত তেখেতে চাকৰি কৰে। তেখেতৰ নামত দিলীপ শইকীয়া, আমাৰ ষ্টেট প্ৰেচিডেণ্ট দিলীপ শইকীয়া, সেইকাৰণে কনফিউজ হ'ল। তেখেতক মই স্পেচিয়েল ধন্যবাদ জনাইছোঁ যে এনেধৰণৰ কাৰ্যত তেখেতে লাগি থকাৰ বাবে। ধন্যবাদ, নমস্কাৰ। ইয়াতে 3 দিনীয়া কাৰ্যসূচী হ'ব। আজি, কালি আৰু পৰহি দিন আমি সমাপন হ'ব। বিভিন্ন মানুহ আহিব, ইয়াতে আহি থাকিব, কাৰণ এইটো এটা প্ৰধান সাংস্কৃতিক কেন্দ্ৰ হৈ থিয় হৈছে। আপোনালোকে নিশ্চয় দেখিছে ইয়াতে, সেইকাৰণে প্ৰতি বছৰ উদযাপন হয়। ইয়াতে আহি থাকিব মানুহ। ৰাইজলৈ আমি হোজাই কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ লৈ যাচিছোঁ। আমি হোজাই কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আমাৰ এই নিজা বিহুতলী খেলপথাৰত এয়া 40 সংখ্যক বৰ্ষত আমি আমাৰ স্বাভিমান স্বৰূপ ৰঙালী বিহু উৎসৱটি উদযাপন কৰিবলৈ লৈছোঁ। আজি 3 দিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে আমি অসম চৰকাৰৰ নিৰ্দেশাৱলী প্ৰয়োগ কৰি পেলাই আমি 7 বিহু পালন কৰিছোঁ। গৰু বিহু, মানুহ বিহু, নাঙলৰ বিহু, চেৰা বিহুকে আদি কৰি 7 বিহু আমি পালন কৰিছোঁ। এয়া আকৌ আমি আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতত লৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আমাৰ সম্পাদন কৰিলে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ মুখ্য সভাপতি ৰামকৃষ্ণ গোছ ডাঙৰীয়া শ্বহীদ তৰ্পণ হ'ল। আৰু আমি এটি বিশেষ কাৰ্যসূচী আমি এইবাৰ হাতত ল'লোঁ যে ভাৰতবৰ্ষৰ আমাৰ জম্মু কাশ্মীৰৰ যি পেহেলগামত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত
যিসকলে প্ৰাণ আহুতি দিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিছোঁ। তেওঁলোকৰ আত্মাৰ সদ্গতি আমি সকলোৱে কামনা কৰিছোঁ। সন্ধিয়ালৈ আমাৰ নুপুৰ প্ৰতিযোগিতা আছে বিহু গীতত। আমাৰ স্থানীয় আৰু আমন্ত্ৰিত শিল্পীসকলৰ গীতৰ শৰাই আছে। অহাকালি আমাৰ সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা, যিখন মুকলি বিহু প্ৰতিযোগিতা ইতিমধ্যে অসমত এটা বিশেষ স্থান লাভ কৰিছে আৰু এইবাৰো 15ৰ পৰা 20টা দলে ইতিমধ্যে আমাৰ লগত তেওঁলোকৰ যোগদান নিশ্চিত কৰিছে। পৰহিলৈ অৰ্থাৎ 3 তাৰিখে আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আমাৰ অসমৰ সুকন্যা তৰালী শৰ্মাৰ গীতৰ শৰাই আছে আৰু তাৰ লগতে সাম্প্ৰতিক সময়ত বিহু মঞ্চ আৰু বিভিন্ন সাংস্কৃতিক মঞ্চত নিজৰ গীত প্ৰদৰ্শনেৰে বা পৰিৱেশন কৰি পেলাই সুনাম অৰ্জন কৰা বংগৰ কন্যা আমাৰ অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান আছে। তাৰপৰা বিভিন্ন আমাৰ ফিউজন আছে বিহুৰ। গতিকে এই সমূহ কাৰ্যসূচীত হোজাইবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰো আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।